Hey guys, to prothome apunak welcome korisu Job Paradise ki YouTube channel. To moi aji video te alochona korim Assam Police Requirement 2025 or the short advertisement eta aise tar oporot base kori kine moi complete details moi apnak ei video provide korim. Jodi apunar career e Assam Police ot start korim boli bhabi ase to ei video apnar karone to apuni video to heologe sabo soar pisot jodi kono dhoroner question thake apuni ei video comment section ot comment kore dibo. To ahok deri nokori ajir video to arambho koru. It is how Assam Police Requirement 2025 যদি আপুনি এপ্লাই কৰিব লাগিব যিখিনি ভ্যাকেন্সি নোটিফিকেশন আহিব তাৰ কাৰণে আপুনি অনলাইন মোডত এপ্লাই কৰিব লাগিব এতিয়া চাওক এটা Assam Police Requirement 2025 তাৰ ওভাৰভিউ খিনি প্ৰথমতে চাই লওক যেটা আপোনাৰ অৰ্গানাইজেচন হয় Assam Police ডিপাৰ্টমেন্টৰ পৰা আহিব ৰিকুৱাৰমেন্ট খিনি যদি আপোনাৰ জব লোকেশন হয় আসামতে হ'ব আৰু আপোনাৰ টোটাল ভ্যাকেন্সি এটা লাগে মই এতে দিয়া নাই কাৰণ এতিয়ালৈকে অফিচিয়েল নোটিফিকেশনটো ৰিলিজ কৰা নাই কিমানখিনি পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব এতিয়া চাওক এটা আপনার এপ্লিকেশন মোড হয় আপনি কৰিব লাগিব অনলাইন আপনার এপ্লিকেশন তো এন্ড আপনার যেটো সিলেকশন প্রসেস হয় তাতে আপনি রিটেন এক্সামিনেশন দিব লাগিব ফিজিক্যাল টেস্ট এন্ড ইন্টারভিউ বেচত আপনার যেটো রিকোয়ারমেন্ট হয় কমপ্লিট প্রসেস আপনি পাই যাব অফিশিয়াল ওয়েবসাইট তো আপনি ভিজিট কৰিব পাৰে যেটো লিংক মই ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম এতিয়া যাওক ভ্যাকেন্সি ডিটেইলছত কি ভ্যাকেন্সিৰ ওপৰত বেচ কৰি কিনে আপনার ৰিকোয়ারমেন্ট হ'ব আসাম পুলিচৰ তারা ডিটেইলস কিনে মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰি আছো এতিয়া চাওক কনস্টেবলৰ কাৰণে ৰিকোয়ারমেন্ট হ'ব Next আপোনাৰ sub inspector যেটো SI বুলি কয় short form তাৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব next আপোনাৰ head constable কাৰণে ৰিকুৱাৰমেন্ট হ'ব next আপোনাৰ driver vacancy কাৰণে ৰিকুৱাৰমেন্ট হ'ব next আপোনাৰ assistant sub inspector ASI কোৱা হয় তাৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব and others কিছুমান technical and non technical poster কাৰণে ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন দিব তাতে বহুতখিনি পোষ্ট হ'ব ভেৰিয়াছ পোষ্ট কিন্তু পোষ্টটো মই আপোনাক মেনশন এই কাৰণে কৰা নাই যেহেতুকে অফিশিয়াল নোটিফিকেশনটো এতিয়া লাগে আহা নাই কিন্তু ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিব এটো ফিক্স দিছ হক বাকি ডিটেইলস খিনি যিখিনি ভ্যাকেন্সিৰ কাৰণে মই অলৰেডি ক'লো তাৰে যিখিনি ভ্যাকেন্সি আছে হেখিনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি প্ৰথমতে চাই লওক কি ক্ৰাইটেৰিয়া লাগিব আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব প্ৰথমতে এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক যদি আপুনি কনস্টেবলৰ যিখিনি পোষ্ট থাকিব তাতে যদি আপুনি এপ্লাই কৰে তেতিয়ালে আপুনি ক্লাস 10 or 12 আপনি পাস কৰাব লাগিব যদি আপনি ক্লাস 10 টো কোৱালিফাইড হৈছে তথাপি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি যদি ক্লাস 12 টো কোৱালিফাইড কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেতিয়ালে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব নেক্সট আপোনাৰ সাব ইন্সপেক্টৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো বিএসসি বিকম মানে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টস কমাৰ্চ সায়েন্স আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়ালে আপুনি সাব ইন্সপেক্টৰ যিখিনি পোষ্ট থাকিব তাৰ কাৰণে আপুনি এলিজিবল হ'ব এতিয়া ড্ৰাইভাৰৰ যিখিনি পোষ্ট থাকিব তাতে আপোনাৰ বিচাৰিছে মিনিমাম ক্লাস 10 আপুনি কোৱালিফাইড কৰা হ'ব লাগিব আপুনি যদি হায়াৰ সেকেন্ডাৰী কৰে তথাপি এপ্লাই কৰিব পাৰিব কিন্তু ড্ৰাইভাৰৰ কাৰণে আপুনি ভ্যালিড ড্ৰাইভিং লাইসেন্স আপোনাৰ তাত থাকিব লাগিব এন্ড আপোনাৰ ড্ৰাইভাৰৰ কাৰণে বেসিক ক্ষেত্ৰতে আপোনাৰ এক্সপেৰিয়েন্সটো বিচাৰে আপুনি এজ এ ড্ৰাইভাৰ যদি কৰবাত আপুনি কাম কৰি আছে নেক্সট হক আদাৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে যেটো অফিশিয়াল নোটিফিকেশন দিব আপুনি যদি ক্লাস 10 12 বা হাই সেকেন্ডাৰী কোৱালিফাইড কৰিছে যেটো নন টেকনিক্যাল পোষ্ট থাকিব তাৰ কাৰণে ক্লাস 8 টো এলিজিবল হ'ব যেটো আপোনাৰ গ্ৰেড 4 and 3 কাৰণে হৈ যায় ইট ইজ হক এজ লিমিট খিনি এজ লিমিট বিচাৰিছে মিনিমাম এজ যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়ালে আপুনি পোষ্ট খিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব নেক্সট আপোনাৰ ম্যাক্সিমাম এজ 25 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন খিনি এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস এন্ড নৰ্মস আছে এইটো হিচাপত আপুনি পাব ফিজিক্যাল যেটো ষ্টেণ্ডাৰ্ড থাকে হাইট চেষ্ট এন্ড ৰানিং এটা আপুনি চাই লব যেটো মই এই ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম এতিয়া চাওক জাস্ট ওভাৰভিউ এটা প্ৰভাইড কৰিম আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব আসাম পুলিচ ৰিকুৱাৰমেন্ট যেটো পোৰ্টেল আছে প্ৰথমতে অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব আৰু ৰিকুৱাৰমেন্ট পোৰ্টেলত আপুনি যাব লাগিব এতিয়া চাওক অফিশিয়াল ওয়েবসাইটত ভিজিট কৰাৰ পিছত আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো নিউ ৰিকুৱাৰমেন্ট চলি আছে নোটিফিকেশনটো আহিছে আসাম পুলিচৰ তাতে আপুনি ভিজিট কৰিব লাগিব কৰি কিনে তাতে এপ্লাই অপচনত যাই কিনে এপ্লাই কৰিব এপ্লাইত ক্লিক কৰি কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰি কিনে যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডিশনাল ডিটেইলছ কিনে দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ থাকে যত আপোনাৰ পাসপোৰ্ট সাইজ ফটো সিগনেচাৰ এডুকেশনাল যিখিনি সাৰ্টিফিকেট থাকে মাৰ্কশিট কিনে আপুনি আপলোড কৰিব লাগিব লগতে আইডি প্ৰুফ আপুনি তাতে আপলোড কৰিব লাগিব আৰু যদি ইফ এপ্লিকেবল যদি আপোনাৰ এপ্লিকেশন ফি ক্যাটেগৰি ওয়াইজ আপুনি যদি পেমেন্ট কৰিব লগা হয় তেতিয়ালে আপুনি ক্যাটেগৰি ওয়াইজ আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব যেটো আপুনি অনলাইন থ্ৰু পেমেন্ট কৰিব লাগিব অনলাইন নেক্সট আপুনি ফাইনাল সাবমিট দিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন ফৰ্ম হয় আপুনি প্ৰিন্ট আউট কৰি থব লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট কৰিব নেক্সট হক সিলেকশন প্ৰসেস যেটো আপোনাৰ প্ৰথমতে ৰিটেন এক্সামিনেশন হ'ব
য'ত আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব চিলেবাছখিনি আপুনি পাই যাব নেক্সট আপোনাৰ ফিজিকেল এইটো এফিচিয়েন্সি টেষ্ট আছে নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন এণ্ড ইণ্টাৰভিউ আপোনাৰ ফাইনেল চিলেকশ্যন হ'ব এইকেইটা ষ্টেপত আপোনাৰ চিলেকশ্যন হ'ব এতিয়া চাওক ইম্পৰ্টেণ্ট ডেটছখিনি তো মই এতিয়া আগতে প্ৰথমতে আপোনাক কৈছিলোঁ যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনটো অহা নাই যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনটো নাহে তেতিয়ালৈকে আপোনাৰ এপ্লাই ডেটটো মই আপোনাক ক'ব নোৱাৰোঁ আৰু যেতিয়া এপ্লাই ডেটটো আহিব মানে এপ্লাই কাৰণে নটিফিকেশ্যন আহিব তেতিয়া আপোনাৰ লাষ্ট ডেটটো গম পাই যাব এণ্ড এক্সাম ডেটখিনি আপুনি গম পাই যাব বাকি ডিটেইলছৰ কাৰণে মই অফিচিয়েল যেটো ওয়েবসাইট হয় সেইটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব লগতে যেটো পৰ্টেলত নটিফিকেশ্যনৰ কাৰণে ৰিলিজ কৰি দিয়ে সেইটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে প্ৰায় টাইম যদি আপুনি ভাবে যদি আপুনি এজ এ আসাম কেৰিয়াৰত মানে আসাম পুলিচত এজ এ কেৰিয়াৰ আপুনি ষ্টাৰ্ট কৰিম বা আৰম্ভ কৰিম বুলি ভাবি আছে তো এইটো লিংকত আপুনি মাজে মাজে ক্লিক কৰি থব যদি আপুনি পাৰে আপোনাৰ হোম পেজত আপুনি সেভ কৰি থব তাতে আপুনি মাজে মাজে ক্লিক কৰি কিনে চেক কৰিব নিউ ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশ্যন আহিছে নেকি নেক্সট খিনি চাওক ইম্পৰ্টেন্স লিংকখিনি মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যেটো মই অলৰেডি ভিডিঅটো বনাইছো এইটো ভিডিঅ আপোনাৰ যেটো প্ৰিভিয়াসলি যেটো মানে ৰিকুৱাৰমেন্ট হৈছিল তাৰ ওপৰত বেছ কৰি কিনে কিছুমান ডিটেইলছ লৈছে যেনেকৈ ধৰক আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি তো তাৰ পৰা মই কেনেকৈ মানে কিমানখিনি ক্ৰাইটেৰিয়া লাগে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তাৰ পৰা মই লৈছো লৈ কিনে আপোনাক ইনফৰমেশন খিনি প্ৰভাইড কৰিছো আৰু আপুনি অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে অফিচিয়েল যেটো আসাম পুলিচৰ অফিচিয়েল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব পাৰিব এইটো ওয়েবসাইট হয় এইটো ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু আসাম পুলিচৰ ৰিকুৱাৰমেন্ট 2025 ত ৰিসেন্টলি আহি যাব যদি আপুনি ভাবি আছে আপুনি এপ্লাই কৰিব তেতিয়ালে আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন লৈ লওক কাৰণ যিসকলে আসাম পুলিচত এজ এ কেৰিয়াৰ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে ই আগৰ পৰা প্ৰিপাৰেচন লৈ আছে তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিছো লগতে যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব নেক্সট নিউ আপডেট আহাৰ লগে লগে আপুনি এই ভিডিঅ কমেন্ট সেকশনত পাই যাব বা ডেসক্ৰিপচনত মই আপডেট কৰি দিম তাৰ পৰা আপুনি ডাউনলোড কৰিব চেক কৰিব পাৰিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ ইমানতে সামৰিছো